ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰথম শ্ৰেণীৰ গণিত পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে 1 আৰু পাঠটিৰ নাম হৈছে প্ৰাক গাণিতিক ধাৰণা। তোমালোকে এই পাঠটোৰ আগৰ ভিডিঅটো যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইটো ভিডিঅ চাই লবা। তোমালোকৰ কিতাপত এখন ধুনীয়া ছবি দিয়া আছে, তোমালোকে প্ৰথমে ছবিখনত ভালদৰে চোৱা। ইয়াত কি কৈছে, গছ এজোপাত বহুত আম লাগি আছিল। মৰমীয়ে গছজোপাৰ তলত পৰি থকা আমবোৰ বুটলি ঘৰলৈ লৈ গৈছিল। মৰমীৰ দেউতাকে গছজোপাৰ ওচৰত বহি দূৰত ছাগলী এটাই ঘাঁহ খাই থকা চাই আছিল। ছাগলীটোৰ ওপৰত শালিকা এজনী বহি আছিল। এই ছোৱালীজনীৰ নাম কি? এই ছোৱালীজনীৰ নাম হৈছে মৰমী। মৰমীয়ে গছৰ তলত পৰি থকা আমবোৰ বুটলি লৈ ঘৰলৈ লৈ গৈছিল। তাৰপিছত এই মানুহজন আছে যে, এই মানুহজন কোন? মৰমীৰ দেউতা। এই মানুহজন গছৰ তলত বহি আছে আৰু এই মানুহজন গছৰ ওচৰতে বহি আছে। তাৰপিছত মৰমীৰ দেউতাই কি চাই আছে? দূৰত থকা এই ছাগলীজনীলৈ চাই আছে। আৰু এই ছাগলীজনীৰ ওপৰত কি আছে? এইটো হৈছে এটা শালিকা। তাৰপিছত ঘৰৰ ভিতৰত মাকে আমবোৰ ধুই বাকলি গুচাই সকলোকে ভগাই দিলে। ছাগলীজনীয়ে ঘৰৰ বাহিৰৰ পৰাই তেওঁলোকলৈ চাই আছে। মৰমীহঁতে ঘৰৰ ভিতৰত আম খাই আছে আৰু ছাগলীজনীয়ে বাহিৰৰ পৰা চাই আছে। তাৰপিছত মাকে ছাগলীজনীকো আম খাবলৈ দিলে। ছাগলীজনীয়ে আনন্দেৰে আম খালে। তাৰপিছত কি কৈছে, শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া। মৰমীৰ দেউতাক ক'ত বহি আছিল? গছজোপাৰ ওচৰত নে দূৰত? গছজোপাৰ ওচৰত, এইটো শুদ্ধ হ'ব। তাৰপিছত আমবোৰ মাকে ক'ত ধুলে? ঘৰৰ ভিতৰত নে বাহিৰত? আমবোৰ মাকে ক'ত ধুলে? ঘৰৰ ভিতৰত। তাৰপিছত শালিকাজনী ক'ত বহি আছিল? ছাগলীজনীৰ ওপৰত নে তলত? শালিকা চৰাইজনী ক'ত বহি আছিল? ছাগলীজনীৰ পিঠিৰ ওপৰত, এইটো শুদ্ধ হ'ব। তোমালোকে এই ছবিখনত চোৱা, শালিকাজনী ক'ত বহি আছে? মানে ছাগলীৰ ওপৰত। তাৰপিছত মৰমীৰ দেউতা গছজোপাৰ তলত বহি আছে। তাৰপিছত কি কৈছে, গছজোপাৰ ওপৰত থকাটোত ঘেৰ দিও আহা। এইটো হৈছে গছ। গছজোপাৰ ওপৰত কি আছে? এইটো বৰটকলা আছে। এইটোত তোমালোকে এনেকৈ ঘেৰ দিবা। তাৰপিছত মেজৰ তলত থকা বস্তুটোত ঘেৰ দিও আহা। এইখন হৈছে মেজ। মেজৰ তলত কি আছে? বাল্টি আছে। তোমালোকে এইটো ধুনীয়াকৈ ঘেৰ দিবা। তাৰপিছত ঘৰটোৰ ওচৰত থকা গছজোপাত ৰং কৰো আহা। এইটো হৈছে ঘৰ। ঘৰৰ ওচৰত কোনজোপা গছ আছে? এইজোপা গছ ঘৰৰ ওচৰতে আছে। তোমালোকে এইটো গছত ধুনীয়াকৈ ৰং দিবা। তাৰপিছত বলটোৰ পৰা দূৰত থকা ল'ৰাজনক শুদ্ধ চিন দিও আহা। এইটো হৈছে বল। বলটোৰ পৰা দূৰত কোন আছে? এই ল'ৰাটো বলটোৰ পৰা দূৰত আছে, গতিকে এই ল'ৰাটোত তোমালোকে এটা শুদ্ধ চিন দিবা। ভিতৰত থকা ব্ৰাছডালত ঘেৰ দিও আহা। তোমালোকে চোৱা, এই ব্ৰাছটো ভিতৰত আছে, গতিকে তোমালোকে এই ব্ৰাছটোত ধুনীয়াকৈ ঘেৰ দিবা। তাৰপিছত বাকচৰ বাহিৰত থকাটোত ৰং কৰো আহা। এইটো হৈছে বাকচ। বাকচৰ বাহিৰত কি আছে? এইটো আছে। এই পুতলাটো বাকচৰ বাহিৰত আছে। তোমালোকে এইটোত কি কৰিবা? ৰং কৰিবা। এই পুতলাটোত ধুনীয়াকৈ ৰং কৰিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া এই ছবিখনত চোৱা। এই ল'ৰাজনে কি কৈ আছে? ৰঙালাওটো মই দাঙিব নোৱাৰো। এই ৰঙালাওটো এই ল'ৰাজনে দাঙিব পৰা নাই। তাৰপিছত এতিয়া মাকে কৈ আছে, এইজনী হৈছে এই ল'ৰাজনৰ মা। কি কৈ আছে? ৰঙালাওটো গধুৰ, আলুটো পাতল, সেইটো দাঙিব পাৰিবা। মাকে কি কৈ আছে যে ৰঙালাওটো হৈছে কি? গধুৰ, কিন্তু আলুটো হৈছে পাতল, তুমি আলুটো দাঙিব পাৰিবা। তাৰপিছত দেউতাই কি কৈ আছে? এইটো শকত বেঙেনা,
আৰু তোমাৰ হাতত থকা বেঙেনাটো ক্ষীণ। দেউতাই কি কৈ আছে যে এইটো বেঙেনা হৈছে কি শকত। আৰু এই ছোৱালীজনী তাইৰ হাতত থকা বেঙেনাটো হৈছে কি এইটো হৈছে ক্ষীণ। এইটো হৈছে ক্ষীণ আৰু এইটো হৈছে কি শকত। পঢ়ো আহা গধুৰটোত শুদ্ধ চিন দিও আহা। কোনটো গধুৰ? এই ৰঙালাওটো হৈছে গধুৰ, এইটোত তোমালোকে শুদ্ধ চিন দিবা। তাৰপিছত পাতলটোত শুদ্ধ চিন দিও আহা। পাতল কোনটো? পাতল হৈছে এইটো হৈছে পাতল, এইটোত তোমালোকে শুদ্ধ চিন দিবা। তাৰপিছত ছবিত থকা শকত বেঙেনাটোত বেঙুনীয়া আৰু ক্ষীণটোত হালধীয়া ৰং কৰোঁ আহা। এইটো হৈছে কি? এইটো হৈছে শকত, তোমালোকে এইটোত বেঙুনীয়া ৰং দিবা। আৰু এইটো হৈছে ক্ষীণ, তোমালোকে এইটোত ধুনীয়াকৈ হালধীয়া ৰং দিবা।